মটৰ পনীৰ আজি বনালোঁ আৰু খাবলৈ যে ইমান ভাল লাগে আৰু এতিয়া যিহেতু মটৰৰ ছিজন আৰু বনাইতো এনেদৰে খাবই লাগিব মটৰ পনীৰ নহয় জানো। হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? মই তাচৰিনে অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ধৰি মই লং ভিডিঅ' আপলোড কৰা নাছিলোঁ আৰু আজি বহুত দিনৰ পাছত ভাবিলোঁ লং ভিডিঅ' এটা আপলোড কৰোঁ আৰু বনাইছিলোঁ মই পনীৰখিনি পোনপ্ৰথমে মই ধুনীয়াকৈ কাটি লৈছোঁ এটা চাইজত আৰু লগতে ডাঙৰ চাইজৰ পিঁয়াজো কাটি লৈছোঁ আৰু এইফালে বিলাহীও লৈছোঁ। দেখিছেনে, বিলাহী গুটিখিনি কিন্তু পেলাই দিছোঁ। তাৰপৰা কেৰাহীখনতে দিছোঁ তেল আৰু পনীৰখিনি মই ফাৰ্ষ্টে ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'লে খাবলৈ বেছি ভাল লাগে আৰু এনেদৰে ফ্ৰাই কৰি থাকোঁতে কিন্তু 2-3 পিচমান সুদাকৈ খায়ো মজা লাগে। আকৌ আপোনালোকে খাই যাব আৰু ফ্ৰাই কৰি থাকোঁতে মই বেছিভাগ পনীৰ খাই শেষে কৰি দিয়া হয় মানে মোৰ বাৰু একো নাই। তাৰপৰা এই পনীৰখিনি ফ্ৰাই কৰাৰ পাছত সেই একেখন মানে কেৰাহীটো তেলতে আৰু জিৰা দিছোঁ আৰু লগতে পিঁয়াজো দিছোঁ। পিঁয়াজখিনি দি অকণমান ভাজি লৈছোঁ কেঁচা গোন্ধটো যোৱালৈকে আৰু লগতে মই এতিয়া ইয়াতে বিলাহীখিনিও দি দিম। বহুত বেছি ভাজিব নালাগে, অকণমান কেঁচা ভাৱটো হ'লেই মানে গুচি যোৱা হ'লেই হৈ যাব আৰু এইখিনি যিহেতু মই এতিয়া পিচি ল'ম ভাবিছোঁ আৰু এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পাছত কেৰাহীখনৰ পৰা উলিয়াই ল'ব। উলিয়াই লোৱাৰ পাছত আৰু অকণমান ঠাণ্ডা হ'ব দিব, নহ'লে মিক্সি জাৰটো বৰ গৰম হৈ যায়তো, আৰু অকণমান পানী দি পিনে এইখিনি পেষ্ট এটা বনাই ল'ব। তাৰপৰা একেখন কেৰাহীতে মই দিছোঁ তেজপাত আৰু ডালচেনি আৰু এটা ইলাচি আৰু আদা নহৰু পেষ্টখিনি দিছোঁ আৰু তেল অকণমান দি পিনে আৰু তাৰপৰা এইখিনি অকণমান মিক্স কৰি লৈছোঁ আৰু এই গোটেই পেষ্টখিনি ইয়াত দি দিছোঁ। মিক্সি জাৰটোৰ পৰা ডাইৰেক্ট এনেদৰে দি দিছোঁ আৰু তাৰপৰা এইখিনি ভালদৰে মিক্স কৰিম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই আছে ক'ৰ পৰা এইখিনিতে মানে জনাই দিব কমেণ্ট কৰি, আৰু ভিডিঅ'বিলাক চাই ভাল লাগিলে মোৰ চেনেলটোও কিন্তু ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু তাৰপাছত মই ইয়াত দিছোঁ হালধি, জলকীয়া গুড়ি, জিৰা, অকণমান ধনিয়া গুড়ি, সকলোখিনি মছলা যিখিনি আমি ডেইলি খাওঁ আৰু সেইখিনি দিছোঁ আৰু লগতে মই অকণমান মিক্স মছলাও দিছোঁ, নিজে ঘৰতে পিছা মছলা আৰু সেইখিনি দিছিলোঁ, গৰম মছলা নিচিনা এয়া দিছোঁ। এইখিনি দি ভালদৰে অকণমান মিক্স কৰি ল'ম। তাৰপৰা ইয়াত মই এতিয়ালৈকে নিমখ দিয়াই নাই, গম পায়নে? নিমখটো দিলোঁ তাৰপাছত জোখমতে নিমখ দিব আৰু বৰ বেছি দি নিদিব কিন্তু। আৰু এইফালে তাৰপৰা এইখিনি ভালদৰে মিক্স কৰি মিক্সি জাৰটোতে মই পানী অলপমান দি সেই পানীখিনি ইয়াতে দি দিছোঁ। আৰু মই মটৰ কিন্তু এতিয়ালৈকে একো বইল কৰি লোৱা নাই আৰু মই বইল নকৰাকৈয়ে বনাইছোঁ। কিছুমানে মটৰটো অকণমান বইল কৰি লয়, কিন্তু মই নাই কৰা। আৰু এইফালে দেখিছেনে, এইখিনিতে মই মটৰখিনি দি দিছোঁ গোটেইখিনি অলপ অলপকৈ আৰু গোটেইখিনি দি দিছোঁ যিহেতু পানী আছে আৰু এইখিনি বইল নিচিনা হৈ যাব আৰু অকণমান সময় উতলি দিলে মানে হৈ যাব আৰু বইল। তাৰ পাছতে মই ইয়াত আজি দিছিলোঁ মেগী মছলা। মেগী মছলাটো দিলে আৰু যিকোনো বস্তু আৰু অকণমান বেছি টেষ্টি হৈ যায়, সেই গতিকে মেগী মছলাটো দিব আপোনালোকে। তাৰ পাছতে মই গোটেই পনীৰখিনি দি দিছোঁ, ভালদৰে মিক্স কৰিছোঁ আৰু অকণমান মিক্স কৰি পিনে ঢাকনখন মাৰি দিব আৰু বৰ বেছি সময় নালাগে, এনেকুৱাত এইখিনি হ'বলেই হয়। আৰু তাৰপৰা ঢাকনখন অলপ সময় মাৰি দিলোঁ 5 মিনিটমানৰ কাৰণে। তাৰপৰা এইফালে পনীৰখিনি অকণমান শুকাই আহিলে আৰু ইয়াতে এতিয়া মই দিছোঁ 1 চামুচ, অকণমান আৰু 1 চামুচতকৈ কম বাটাৰ। আপোনালোকে আমুল ফ্ৰেছ ক্ৰীমো দিব পাৰে, মোৰ ওচৰত নাছিলে কাৰণে মই বাটাৰ দিছোঁ আৰু শেষত ধনিয়া অকণমান দিছোঁ আৰু এইখিনি মোৰ হৈ গ'ল। ঠাণ্ডা হ'লে যিহেতু অকণমান ডাঠ হৈ যায় আৰু অকণমান গ্ৰেভিটো থাকিলে ভাল লাগে। আৰু এতিয়া মই এইখিনিতে গেছটো অফ কৰি দিম আৰু মোৰ মটৰ পনীৰ ৰেডি হৈ গ'ল। খাবলৈ যে ইমান সোৱাদ হৈছিলে, এবাৰ এনেদৰে বনাই খাই চাবচোন। তাৰপৰা মই উলিয়াই লৈছোঁ আৰু খাবৰ কাৰণে। বাৰু ভিডিঅ'টো চাই কেনে লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি জনাব আৰু মোৰ ৰেচিপিবিলাক চাই ভাল লাগিলে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বাৰু গাইজ, আজিলৈ আহিছোঁ। নেক্সট আকৌ অন্য এটা ৰেচিপিত মই লগ পাই থাকিম বাৰু। আজিলৈ আহিছোঁ, বাই বাই।